আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদিহে ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি কেতিয়া আহিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে মই দুটা ভিডিঅ' ক্লিপ দেখুৱাই ল'ব বিচাৰিছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট ভিডিঅ' ক্লিপ সেইটো হৈছে আপোনালোকৰ 2024 চনত যেতিয়া আপোনালোকৰ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPFৰ দীক্ষান্ত সমাৰোহ হৈছিল। আপোনালোকৰ যিটো পাছিং আউট পেৰেড আপোনালোকৰ হৈছিল দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমী। তাত আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নিজে উপস্থিত হৈ আছিল আৰু উপস্থিত হৈ তেওঁ যিটো ভাষণ দিছিল, ভাষণৰ মাজতে কৈছিল যে আপোনালোকৰ ফেব্ৰুৱাৰী মাহত নতুনকৈ 600 পদৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ভিডিঅ' আছে সেইটো হৈছে আপোনালোকৰ অলপমান দিন আগত অসমত যি আপোনালোকৰ উপ নিৰ্বাচন হৈছিল, উপ নিৰ্বাচনৰ এখন নিৰ্বাচনী সভাত আপোনালোকৰ বঙাইগাঁৱত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু অংশগ্ৰহণ কৰি তেওঁ নিজে কৈছিল যে আপোনালোকৰ 2025 চনৰ মাৰ্চ মাহত নতুনকৈ 35,000 পদৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব। এতিয়া আপোনালোকৰ বহুতে ক'ব যে আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে আপোনালোকৰ AFPFত নতুনকৈ পদ আহিব, কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ডত আহিবনে নাহে? বহুতৰে এটা কুৱেশ্যন, ফৰেষ্ট গাৰ্ডত আহিবনে নাহে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ফৰেষ্ট গাৰ্ডত নতুনকৈ পদ আহিব, কাৰণ আপোনালোকৰ 2023 চনত যেতিয়া AFPF ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ 1ৰ আপোনালোকৰ একেলগে আটাইখিনি নিযুক্তি হৈছিল। এতিয়া আপোনালোকৰ AFPFৰ লগতে যেতিয়া ফৰেষ্ট গাৰ্ডৰ নিযুক্তি হৈছিল আপোনালোকৰ 1260টা পদৰ বাবে, তেতিয়া আপোনালোকৰ বহুতখিনি পদ খালী হৈ ৰৈ গ'ল। আপোনালোকৰ যিটো তিনিচুকীয়া ছেকেণ্ডেৰীয়ান আছে তাত আপোনালোকৰ ট্ৰেইনিং কৰিবলৈ মাতিছিল আপোনালোকৰ 230জন কেণ্ডিডেট, কিন্তু আপোনালোকৰ জইন কৰিলে 166। আপোনালোকৰ তাতে 74টা পোষ্ট খালী হৈ ৰৈ গ'ল। ঠিক সেই একেদৰে আপোনালোকৰ শোণিতপুৰতো বহুতখিনি খালী হৈ গ'ল। তাৰপিছত আপোনালোকৰ ধেমাজি যিটো ট্ৰেইনিং চেণ্টাৰ আছে তাতো বহুতখিনি পদ খালী হৈ ৰৈ গ'ল আৰু ডিব্ৰুগড়তো বহুতখিনি পদ খালী হৈ ৰৈ গ'ল। আৰু তাৰপিছত ছোৱালী আপোনালোকৰ যিখিনি দেৰগাঁও BTC ট্ৰেইনিং কৰিছিল তাতো বহুতখিনি পদ খালী হৈ ৰৈ গ'ল। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত বহুতখিনি মানুহে জইন নকৰিলে। তাৰপিছত আপোনালোকৰ আজি অলপমান দিন আগত আপোনালোকৰ ডিপাৰ্টমেণ্টেলি বহুতখিনি মানুহৰ প্ৰমোশ্যন হৈছে। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ পৰা ফৰেষ্টাৰ 2লৈ প্ৰায় আপোনালোকৰ 400+ মানুহৰ প্ৰমোশ্যন হৈছে। তাৰপিছত আপোনালোকৰ 2024 চনত বহুতখিনি মানুহৰ ৰিটায়াৰমেণ্ট হৈছে। গতিকে আপোনালোকৰ ফৰেষ্ট গাৰ্ডত বহুতখিনি পদ খালী হৈ আছে। তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলত যি নিযুক্তি হৈছিল আপোনালোকৰ ড্ৰাইভাৰতো বহুতখিনি মানুহে জইন নকৰিলে। গতিকে আপোনালোকৰ ড্ৰাইভাৰতো বহুতখিনি পদ খালী হৈ আছে। গতিকে আপোনালোকৰ 2025 চনত যেতিয়া ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব, তেতিয়া আপোনালোকে ফৰেষ্ট গাৰ্ড, AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল তিনিওটাতে আপোনালোকৰ পদ আহিব। এতিয়া হয়তো আপোনালোকৰ সকলোৱে জানে যে আপোনালোকৰ আসাম পুলিচত যেতিয়া নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হয় তেতিয়া আপোনালোকৰ AB2 আহে, UB2 আহে, কাৰণ আপোনালোকৰ দুয়োটাই চিলেকশ্যন প্ৰচেছটো একেই। ঠিক সেই একেদৰে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF আছে সেই দুটা আপোনালোকৰ যি চিলেকশ্যন প্ৰচেছটো একেই হয়। আপোনালোকৰ ফিজিকেলটো একেই হয়, তাৰপিছত আপোনালোকৰ যিটো ৰিটেন টেষ্টটো একেই হয়। গতিকে আপোনালোকৰ এডভাৰটাইজমেণ্ট যেতিয়া আহিব তেতিয়া দুয়োটাই লগত আহিব, কাৰণ আপোনালোকৰ বেলেগ বেলেগে ইণ্টাৰভিউ নাপাতে, আপোনালোকে হয়তো সকলোৱে জানে। গতিকে আপোনালোকৰ 2025 চনত ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড, AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ তিনিওটাতে নতুনকৈ পদ আহিব। যদি আপুনি 2025 চনত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকে হয়তো সকলোৱে জানে যে আজিকালি কম্পিটিশ্যন বহুত হাই লেভেলৰ আৰু বহুতে এটা ভাবি থাকে যে আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিবহে, তাৰপিছত এপ্লাই হ'ব, তাৰপৰা বহুত দিনৰ পিছত ইণ্টাৰভিউ পাতিব, কিন্তু আপোনালোকৰ সেইটো কেতিয়াবা নহয়। আপোনালোকৰ 2023 চনত যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ যি নিযুক্তি হ'ল তেতিয়া হয়তো আপোনালোকে সকলোৱে দেখিছিলে যে আপোনালোকৰ জানুৱাৰীৰ পৰা আপোনালোকৰ মে'ৰ ভিতৰত আপোনালোকৰ এপ্লাই হৈ
তাৰপিছত আপোনালোকৰ একেবাৰে এপইণ্টমেণ্ট দি দিছে। গতিকে বহুত ফাষ্ট হয়, কেতিয়াবা প্ৰচেছটো বহুত ফাষ্ট হয় আৰু কেতিয়াবা অলপ শ্ল' হয়। গতিকে আপুনি সময়ৰ লগত নিজক খাপ খুৱাব লাগিব। গতিকে আপুনি যদি আপোনালোকৰ কিবা কাৰণত যদি সোনকালে ইণ্টাৰভিউটো দি দিয়ে, তেতিয়া আপুনি যাতে ঠগন নাখায় সেইবাবে আপুনি এতিয়াৰ পৰা নিজকে 100% প্ৰস্তুত কৰক। তেতিয়াহে আপুনি 2025 চনত যি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ এডভাৰটাইজমেণ্ট আহিব, তাত আপুনি এটা চাকৰি ল'ব পাৰিব। ধন্যবাদ।